হেল্ল' আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল সকলো কেনে আছে নিশ্চয় ভালে আছে জেগা সকলো ভালে থাকক কুশলে থাকক তাৰে কামনা কৰিলোঁ আৰু আমি বিয়া খাবলৈ আহিলোঁ আৰু বিয়া খাব আহাৰ লগতে এয়া দেখিলেনে খোৱা আৰম্ভ ষ্টাইলো আৰম্ভ দৰাঘৰ আৰু কইনাঘৰৰ আলোচনা মৰ্মে কইনাক মানে এটা উপযুক্ত সময়ত মানে নিকাহ পঢ়োৱা যাব আৰু এই নিকাহৰ টাইমটো হ'ল ফজৰৰ পৰা জোহৰৰ সময়লৈকে এইখিনি খুব সুন্দৰ সময় নিকাহৰ খুব সুন্দৰ সময় আৰু এইখিনি সময় লোৱা হৈছে আৰু এতিয়া নিকাহত মানে বহোৱা গৈছে তাই মাজার ভুইয়ার একমাত্র পুত্র সন্তান আহমেদ হাসান মাজার ভুইয়ার শহীদ 6 লক্ষ টাকা মহারানা সাব্যস্তে তোমাকে নিকা দিবার জন্য তুমি আমাকে উকিল দিলাইনি আরবার ভুইয়ার রাঙ্গাউটি হাইলাকান্দি নিবাসী ডক্টর নজমুল হক মাজার ভুইয়ার একমাত্র পুত্র সন্তান আহমেদ হাসান মাজার ভুইয়ার শহীদ 6 লক্ষ টাকা মহারানা সাব্যস্তে তোমাকে নিকা দিবার জন্য তুমি আমাকে উকিল দিলাইনি সবাই শুনছেন আরবার হইল দূরে اللهم امين اللهم انت السلام ومنك السلام تسلام تبارك يا ذا الجلال والاكرام اللهم ربنا آتنا في الدنيا حسنه وفي الاخره حسنه وقنا عذاب النار وادخلنا الجنه الفردوس مع الابرار يا عزيز يا غفار يا رب العالمين اللهم اغفر لي ولوالدي وللمؤمنين يوم يقوم الحساب اللهم ربنا آتنا في الدنيا حسنه وفي الاخره حسنه وقنا عذاب النار اللهم رب ارحمهما كما ربياني صغيرا اللهم رب ارحمهما كما ربياني صغيرا وقل رب ارحمهما كما ربياني صغارا اللهم اغفر لي ولوالدي وللمؤمنين يوم يقوم الحساب اللهم انصر الاسلام والمسلمين اللهم انصر الاسلام والمسلمين والكفرة والبدعة والمؤمنين ربنا ظلمنا انفسنا وان لم تغفر لنا এই মুহূৰ্তখিনি বহুত আৱেগিক মুহূৰ্ত হয় আৰু এয়া কইনাৰ নিকাহ হৈ গ'লগৈ তাৰ মানে তেখেত মানে বেলেগৰ মানে অধীনৰ হৈ গ'ল আৰু এতিয়া আৰু ঘৰৰ পৰা উলিয়াই দিব লাগিব গতিকে মাক বাপেকহঁত সকলো পৰিয়ালৰ ভাই ককাই মোমায়েকহঁতে সকলোৱে কান্দোনৰ ৰোল উঠি গৈছেগৈ এই দেওদার তুমি ভাড়াতে তো এই বাসা ভালো করার বালাই যত তারা জীবন করার পরস্পর জিন্দগির সুন্দর মহাময় পরিবার আল্লাহ তার জিন্দগি সারা জিন্দগান করে মাফ করে দাও আল্লাহ আল্লাহ তারা মা বাপুরে বাইনিন তোর সবকে জমিন আতা ফরমাও আল্লাহ তার জীবন সুন্দর করে গড়ি তুলি আল্লাহ আনে আল্লাহ নসরত তুমি আলিম উলামা গৌস কুতুব আবদাল পয়দা করি আল্লাহ اللهم ظلمنا انفسنا وان لم تغفر لنا وترحمنا لنكونن من الخاسرين رب زدني علما نافعا عملا صالحا مقبولا رزقا حلالا طيبا واسعا اللهم صل على محمد وعلى ال محمد كما صليت على ابراهيم وعلى ال ابراهيم انك حميد مجيد اللهم بارك على محمد وعلى ال محمد كما باركت على ابراهيم وعلى ال ابراهيم انك حميد مجيد اللهم اني ظلمت نفسي ظلما كثيرا ولا يغفر الذنوب الا انت فاغفر لي مغفرة من عندك وارحمني انك انت الغفور الرحيم لا اله الا الله محمد رسول الله برحمتك يا رب খানজেল ইয়া জাবেদ জাবেদ মেকআপ বেয়া হবে তো জাবেদ মানে প্রায় গুটে মেরি বেয়া হয়ে যাবে জাবেদ মেকআপ সব নষ্ট হয়ে যাব সব খুলে যাব আৰু নিকাহ হৈ যোৱাৰ পিছত কইনাক এতিয়া বাহিৰত উলিয়াই লৈ আহি আছে আৰু এয়া চাৰি ভায়েক বা ককায়েকে হওক মানে মিলি পালে তাইক মানে উলিয়াই লৈ যাব আৰু এইকেইজন হ'ব লাগিব বিনা নিকাহৰ মানে বিয়া নাপাতা মানে কুমাৰ মানে ভায়েকে হওক বা ককায়েকে হওক আৰু এয়া লৈ গৈ আছে আৰু আপোনালোকে চাই থাকক কইনাক তাক লৈ গৈ আছে গতিকে আপোনালোকে স্কিপ নকৰিব স্কিপ কৰিলে কিন্তু আপোনালোকে বহুত মিছ কৰি দিব দেই
আৰু খুব ধুনীয়াকৈ ককায়েক আৰু ভায়েকহঁতে তাইক উলিয়াই লৈ গৈ আছে, খুব মৰমৰ। আৰু তাই এইখন ঘৰৰ বহুত মৰমৰ ছোৱালী হয়। আৰু সকলো মাক বাপেকৰ সকলো ছোৱালী মৰমৰে বাৰু, তথাপিও মানে মই কৈছোঁ আৰু মানে তাইও মানে বহুত মৰমৰ, মাক বাপেকৰ কলিজাৰ টুকুৰা হয়। আৰু এয়া উলিয়াই লৈ গৈ আছে। সকলোৰে ঠাইৰে মানে বেলেগ বেলেগ নিয়ম আছে নহয় জানো। আৰু এইটো নিয়ম মই অলপমান ভিন্ন দেখা পালোঁ আৰু মোৰো ভাল লাগিছে। মোৰ ভাগিনে হয়, মোৰ মানে নিজৰে ভাগিন, মোৰ মামাৰ ছোৱালীৰ মানে হয় আৰু জীয়েক হয়, তাৰমানে মোৰ মামাৰ ছোৱালীৰ ভাগিনীয়েক হয় আৰু সেইটো সম্পৰ্কত। আৰু এইটো হ'ল সিহঁতৰ মোৰ সৰু ভাগিন আৰু আগত হ'ল ডাঙৰ ভাগিন, তাৰমানে কইনাৰ ককায়েক দুইটা। আৰু এইটো পিছত যিজন আছে সেইজন হ'ল মোৰ ল'ৰা। আৰু সকলো মানে তাইক কইনাক লৈ ওলাই আহিছে। আৰু এয়া সন্মুখত যিজন সেইজন হ'ল মোৰ ল'ৰা ৰাচিক হয়। আৰু ইয়াত এপাক ঘূৰাই লৈ তেতিয়া তাইক কইনাক মানে বহাব আৰু সকলোৰে নিয়মবোৰ বেলেগ বেলেগ থাকে নহয়নে। আৰু আপোনালোকৰ কাৰ কেনেকুৱা নিয়ম জনাবচোন বাৰু। আৰু এয়া ষ্টাৰ্ট হৈ গ'লগৈ, আলহী অহা, আলহীসকলে এয়া গিফ্টটো মানে লৈ আহিছে আৰু কইনাক আশীৰ্বাদ দি আছে। আৰু এয়া প্ৰথম গিফ্ট, এয়া কইনাক বহোৱাৰ লগতে এয়া দিছে। এয়া ফাৰ্ষ্ট গিফ্ট হয় আৰু এইটো হ'ল ছেকেণ্ড। মই ইমানখিনিলৈ দেখুৱাইছোঁ, তাৰপিছত আপোনালোকে চাই থাকিব। এতিয়া আমি খাবলৈ যাওঁ, খোৱাৰ সময় হৈছে যেতিয়া আমি খাবলৈ যাওঁ। আহা বাকিয়া, আমি এতিয়া খাবলৈ যাওঁ। আপুনিতো ইফালেহে দিব লাগিব। মৰম লগা একদম। কুলখালিয়াকে কি কথা পাতি আছে? আমি খাবলৈ আহি আছো। খাইছানে? কেনেকুৱা হৈছে? লাগে আন। খোৱাৰ সময় হ'ল যেতিয়া এয়া খাবলৈ আহি গ'লোঁ আৰু পূৰা ভিৰ লাগি আছে। এয়া খোৱাৰ কাৰণে কিমান ৱেইট কৰিব লগা হৈ আছে। এতিয়া মানে অৱশেষত পালোহি আৰু এয়া প্লেটখন পালোঁ বাৰু। এইটো কি হয়? এই তেতেলী আচাৰ হয় এইটো। হ'ব আনি দিবা, তুমি লোৱা। তাৰপিছত এয়া হ'ল নেমু আৰু এয়া হ'ল জলকীয়া। আৰু এইটো আচাৰ দিয়া, এইটো সৰিয়হ। তাৰপিছত চালাড, সৰিয়হ কিবা আচাৰ হ'ব, খাবানে? নালাগে দিয়া। আৰু এইটো মিক্সাৰ। এইটো শেষেই হ'ল বাৰু। এইটো প্লেট শেষ হ'ল। বেঙেনা চপ বেঙেনা লাগিছে, নাখাওঁ বাৰু। नहीं चाहिए। আৰু এয়া হ'ল পুৰি আৰু এয়া পোলাও বাছ। আৰু এইটো হোৱাইট ৰাইচ, অলপমান হোৱাইট ৰাইচ। আৰু এইটো কি ডাল, বুটৰ দালি ন? মিক্স ভেজটো দিয়া মোক। এইটোত কি আছে মিক্স ভেজত? আলু আছে ন? আৰু এইটো কি পনীৰ? অকণমান দিয়ে দিয়া আৰু। আৰু এইটো কি? চিকেন, চিলি চিকেন। আৰু এইটো হ'ল মটন, আৰু এইটো হ'ল মটন কাৰী। অ'কে, এইটো কি ফিছ? নালাগে। আৰু এইটো হ'ল ফিছটো বাৰু এভইড কৰিছোঁ। তাৰপিছত এইটো হ'ল মিঠাই, গোল্লা।
আৰু এতিয়া পানী ল'ব লাগিব আৰু বহিব লাগিব কেনেকুৱা হৈছে ধৰ মোক এইটো দে দেখুৱাই আহে খানা এয়া খানা আৰু এয়া খাবলৈ লৈছোঁ ভাল লাগে না আৰু এইগৰাকী হ'ল মোৰ নতুন বান্ধৱী এই বিয়াখনতে লগ পালোঁ আৰু তাইৰ লগত মোৰ খুব বেছি আন্তৰিকতা এটা হৈ গ'ল দেই কাহি মাজিবৰ কাৰণে তোমালোকক নেকি হয় নেকি দেখুৱাব লাগিব হয় হয় শ্ৰীভূমি কণ্টেষ্ট এতিয়া ভালে ভালে খোৱা ধুনীয়াকৈ এনজয় কৰা নিশ্চয় দেখি আছে আহিলে খালি কামবোৰ কৰিব দিয়ে দিয়া পানীখন বনাই দিয়া শান্তি নাই দিয়া চূণ ভালকৈ দিয়া তেতিয়া গুণ হ'ব অকণ লগাই থৈ দিয়ে মোৰ মানুহে লগাই লৈ দিয়া মূৰখন দিয়া আগত লওক আপোনাৰ পাণখন লওক ধুনীয়াকৈ বনাই দিয়া আৰু একদম পাক কৰি পকাই দিয়া থেংক ইউ হৈ গ'ল মই পিছত যাম দিয়া কাপোৰ হ'ব কেমেৰা তাতে মই আগৰ আমাৰ যিটো আছে 80 বছৰ আগৰ পাৰফিউম আছে এইবাৰ মই অফিচ খুলিম ভাবিছোঁ আমাৰ লগত বহুত জড়িত ছ'চিয়েলৰ মোৰ নিজৰ NGO আছে আহিবা তাতে হা আমি লগ পালোঁ ভাল লাগিল বিয়াত আকৌ কেতিয়া লগ পাওঁ ঠিক নাই আজি লাষ্ট আৰু বহুত বেছি ভাল লাগিল বান্ধৱী এজনী পাই গ'লোঁ ফোনতে যোগাযোগ থাকিব আৰু এনেকুৱা যদি বান্ধৱী আপোনালোকে পায় নে নাপায় বাৰু জনাবচোন আৰু এনেকুৱা বান্ধৱী পালে মানে বেছি মানে সোৱাদ হয় আমি যে বেলেগ তাৰ আমি যে তাৰ বেলেগ দুদিনৰ চিনাকি ইমান গভীৰ হ'ব পাৰে আৰু ইফালে এয়া কইনাই নিজৰ বান্ধৱী কেইগৰাকীক লৈ এই খাবলৈ বহিছে আৰু লগত মাকো আছে কোৱা হ'ল তোমাৰ এয়া মোৰ সব ফ্ৰেণ্ডছ হয় অঁ এইটো আৰু এটা ফ্ৰেণ্ড আজ দেখাতে মোৰ আন্টি হয় ৱালাইকুম আসসালাম আমাৰ মামাৰ ছোৱালী অঁ হয় 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 ভিন্দি নাথাকিলে হ'ব নেকি আকৌ ভিন্দি থাকিবই লাগিব আছে ছাবস্ক্ৰাইব কৰি দিব লাইক শ্বেয়াৰ এণ্ড কমেণ্ট পিন্টুই খানাটো কেনেকুৱা হৈছে বঢ়িয়া হৈছে আপোনাৰ জোখাৰে হৈছেনে বাৰু ইনশাআল্লাহ এয়া বিয়াঘৰত নতুন নতুন আলহী লগ পালোঁ ভাল লাগে
আৰু এনেও বিয়া সভাবোৰত তেনেকুৱা মানে সকলোকে পৰিয়ালৰ বংশ পৰিয়াল সকলোকে লগ পোৱা যায় তেতিয়াহ'লে সঁচাকৈ বহুত ভাল লাগে নহয়নে? আকৌ মই এতিয়া আপোনালোকক আমাৰ পাকঘৰৰ ভিতৰলৈ লৈ আহিছোঁ আৰু এইয়া পাকঘৰত আমি কি কৰিছোঁ আপোনালোকক দেখুৱাম। তাৰমানে দৰা আহিব যেন আৰু দৰা অহাৰ কাৰণে দৰাৰ মানে বন্ধু বান্ধৱৰ সৈতে যেন জীপটো খাব আৰু তাৰ প্ৰিপেৰেশ্যনত আমি লাগি গৈছোঁ। গতিকে আপোনালোকে মিছ নকৰিব দেই, একদম মিছ নকৰিব। সঁচাবৰ কাৰণে এয়া ৰেডি হৈ আছে, মানে দৰাৰ কাৰণে আৰু দৰাৰ ডিছ আৰু এয়া ষ্টাৰ্ট হৈছেহে। ফিনিচিঙত আপোনালোকে চাব আৰু কেনেদৰে খোৱা হয়। যিমানখিনি পাৰোঁ মই চেষ্টা কৰিম আপোনালোকক দেখুৱাবৰ কাৰণে আৰু আপোনালোকে চাব কিন্তু দেই, নোচোৱা নকৰিব। নাচালে কিন্তু মিছ কৰি দিব কিন্তু আপোনালোকে। এক্সপাৰ্ট হৈ গ'ল আৰু এইটো হ'ল ৱাটাৰমেলনৰ এটি ফ্ৰুটছৰ বাস্কেট বনাইছে আৰু এইটো হ'ল পাইনএপল আৰু পাইনএপলেদি এইটো ফ্ৰুটছৰ এখন ডিছ বনোৱা যাব আৰু এয়া আপোনালোকে চাই থাকিব কেনেকুৱা লাগিছে জনাব দেই। জাগিৰোডৰ চাচি আৰু এইজনী হ'ল বোৱাৰী আৰু এইটো চিনি পাইছে নহয়। আৰু ইফালে দৰা অহাৰ টাইম হৈ গ'লগৈ আৰু ইফালে পাকঘৰটো লাগি আছোঁ। তাৰ মাজতে ফাকতে আহিলে আমি ড্ৰেছবোৰ সকলোৱে চেঞ্জ কৰি আছোঁ। কাৰণ দৰা অহাৰ পিছতো আমি নোৱাৰিম, সেইটো কাৰণে আকৌ এবাৰ আমি ড্ৰেছবোৰ সকলোৱে চেঞ্জ কৰি আছোঁ। আৰু এয়া ময়ো মানে চেঞ্জ কৰিলোঁ আৰু সকলোৱে চেঞ্জ কৰিছে যেতিয়া আৰু এয়া আৰু আমি খুব মানে হাঁহিছোঁ, ফূৰ্তি কৰিছোঁ দৰা ঘৰীয়া আহিব যেতিয়া। আৰু যিহেতু আমি এতিয়া শাহু হয়, তাৰমানে আমাৰ জোৱাই আহি আছে আৰু সেইটোৱে আৰু এয়া ফ্ৰুটছৰ ডিছ দুইটা চাওকচোন কিমানেই ধুনীয়া হৈছে। আৰু এইটো হ'ল পাইনএপলৰ আৰু এনেদৰে আমি সৰধৰকৈ বনাই দিছোঁ কাৰণ দৰা আহিবলৈ হৈ গ'ল। এইবোৰ কৰোঁতে বহুত টাইম লাগে। এতিয়া এই দুইখন হ'ল ফ্ৰুটছৰ ডিছ হয়, ফ্ৰুটছৰ আৰু পাইনএপলৰ আৰু এনেদৰে গোটেইখিনি মানে সজোৱা গ'ল আৰু এয়া গোটেইখিনি ফ্ৰুটছেদি সজোৱা গৈছে। আৰু এতিয়া আৰু এইখন ডিছ সজোৱা গৈ আছে তন্দুৰী চিকেন আৰু পোলাওৱেদি আৰু এইখন দৰাৰ দুষ্টেকসকলে লৈ পেলাই বহি খাবৰ কাৰণে এখন ডিছ সজোৱা হৈছে। আৰু বহুত মেহনত হয়, কমেও 2 ঘণ্টামান লাগি যায়গৈ আৰু মানুহো বহুতখিনি লাগে কাৰণ বহুত মেহনত হয় এইখনত। আৰু এইখিনি বহুত কেইজনে একেলগে খাব পাৰিব। কেনেকুৱা হৈছে বাৰু কোৱাচোন? ভাল হৈছে। এতিয়া মুৰ্গা না মুৰ্গী সেইটো কৈ দিয়া। সেইটো মুৰ্গীয়ে হ'ব, মতা আহি আছে যেতিয়া মুৰ্গীয়ে হ'ব। নহয় কিন্তু কণী পাৰি আছে যে পিছফালে কণী আছে। সেইটো কাৰণেতো মুৰ্গী না, কণী আছে নেকি? কণী আছে মুৰ্গী এইয়া দৰাৰ কাৰণে কণী পাৰি আছে ইয়া। ফৰেনাৰ সেইটো কাৰণে লগতে কণী দিছে। চাইনিজ মুৰ্গী হয় দেই, সেইটো কাৰণে লগতে কণী দিছে। চাইনিজ মুৰ্গী এয়া, সেইকাৰণে লগতে দৰাৰ কাৰণে মুৰ্গী। অলপ ঘূৰাই দিলে হ'ল ইপিনে, মুখখন চাব লাগিব নহয়। মুৰ্গীটো ফৰেনিয়াৰ না, হয়নে নহয়? সেইটো কাৰণে ৰঙা চকু চকু ৰঙা। আৰু এই বস্তুখিনি এটা ছেফটি ঠাইত থ'ব লাগিব কাৰণ বিয়া ঘৰীয়া নহয় জানো, বিয়া ঘৰটোত মানুহ একদম মানে উদুলি মুদুলি হৈ আছে ঘৰৰ ভিতৰ বাহিৰ। আৰু গতিকে ছেফটিত নথ'লে ইমান কষ্টৰ ইমান মেহনতৰ বস্তু এনেই যাব। এইখন হ'ল মিঠাইৰ ডিছ হয়, দৰাৰ সন্মুখত যাব।
এইখন দৰাৰ মিঠাইৰ থাল হয় দৰাৰ ফ্ৰণ্টত যাব দৰাৰ সন্মুখত যাব এইকেইখনটো যাবই আৰু এইখনো যাব আৰু এখন মানে মিঠাইৰ মানে আৰু এয়া মোৰ ভিডিঅ'টো কেনে লাগিছে আপোনালোকে জনাবচোন আৰু মই যিমান পাৰোঁ আপোনালোকক চেষ্টা কৰিছোঁ দেখুৱাবৰ কাৰণে আৰু যদি ভাল লাগে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এটা কৰিব আৰু যিসকলে নতুনকৈ চাই আছে তেখেতসকলে যাতে ছাবস্ক্ৰাইব নকৰাকৈ নাযায় দেই আৰু পিছত আকৌ ছেকেণ্ড পাৰ্টটো আহি আছে বাৰু